নিউজ কেনৰ পৰৱৰ্তী অংশলৈ উভতি আহিছো এটা ব্ৰেকিং নিউজ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ডে আত্মহত্যাৰ চেষ্টা কৰিছে শাহ আলম তালুকদাৰৰ আত্মহত্যাৰ চেষ্টা দিছপুৰ থানাৰ বাথৰুমত আত্মহত্যাৰ চেষ্টা গ্যাং অফ 6ৰ মাষ্টাৰ মাইণ্ড হৈছে শাহ আলম তালুকদাৰ পূৰ্বেও বহু অভিযোগ আছিল শাহ আলমৰ বিৰুদ্ধে শাহ আলমৰ অভিযোগ সন্দৰ্ভত শাহ আলমে যি কৰ্মকাণ্ড পূৰ্বতে কৰি আহিছে সেই সকলোবোৰ আমি জনাই গৈছো বিস্তৃতভাৱে আৰু তাৰ ভিতৰত যেহেতু এই সমগ্ৰ ঘটনাটোৰ সৈতে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাটোৰ সৈতে শাহ আলম তালুকদাৰ জড়িত আছিল কেৱল জড়িত বুলি নহয় মাষ্টাৰ মাইণ্ড আছিল গ্যাং অফ 6 যি আৰক্ষী জালত পৰিছিল গুৱাহাটী আৰক্ষী জালত পৰিছিল স্বীকাৰোক্তি দিছিল গ্যাং অফ 6ৰ মাষ্টাৰ মাইণ্ড শাহ আলম তালুকদাৰে ইয়াৰ পূৰ্বেও এগৰাকী এটা পৰিয়াল বৃদ্ধ দম্পতীকো মানসিক অত্যাচাৰ কৰি অহাৰ অভিযোগ আছিল এখন বিদ্যালয় আছিল তেওঁৰ নামত তাৰ ভাড়া দিয়া নাছিল তাৰোপৰি কেইবাটাও ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল আৰু সেই শাহ আলম তালুকদাৰ জড়িত আছিল এই হত্যাকাণ্ডটোৰ সৈতে বহু চাঞ্চল্যকৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সৈতে জড়িত আছিল কিন্তু এতিয়াৰ খবৰটো হৈছে দিছপুৰ থানাৰ বাথৰুমত আত্মহত্যাৰ চেষ্টা কৰে মূল মাষ্টাৰ মাইণ্ড শাহ আলম তালুকদাৰে ভাস্কৰ হাজৰিকাৰ সৈতে আমি সংযুক্ত হৈছো ফোনযোগে ভাস্কৰে অধিক জনাব ভাস্কৰ মূল মাষ্টাৰ মাইণ্ড শাহ আলমে আত্মহত্যাৰ চেষ্টা কৰা বুলি জনাইছে কিমান দূৰ সত্য হয় ব্যৱসায়ী ৰঞ্জিত বৰা যি হত্যাকাণ্ড যি আচলতে দিনৰ পোহৰত দিন দুপৰত ৰাজপথতেই গুলীয়াই হত্যা কৰি হাতৰ পৰা যি টকাৰ বেগ কাঢ়ি নিছিলে সেইগৰাকী ব্যৱসায়ী ৰঞ্জিত বৰা আছিল আৰু সেই ৰঞ্জিত বৰাৰ হত্যাকাৰীৰে আচলতে গোটেই গেম প্লেনাৰ আছিলে এই শাহ আলম গ্যাং অফ 6 বুলি কোৱা হৈছিলে অসম আৰক্ষীৰ যি ফালৰ পৰা গ্যাং অফ 6ৰ মাষ্টাৰ মাইণ্ড আছিলে এই শাহ আলম আৰু যিগৰাকী শাহ আলমে ইতিমধ্যে এখন বিদ্যালয় আচলতে পৰিচালনা কৰিছে বিদ্যালয় তেওঁ চলাইছিলে আৰু সেই শাহ আলমক যিহেতু আৰক্ষীৰ জিম্মাত আছিলে দিছপুৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছিল আৰু আমি শেহতীয়াকৈ জানিব পাৰিছো যে কিছু সময় পূৰ্বে শাহ আলমে দিছপুৰ থানাৰ যি আচলতে বাথৰুম আছে সেই বাথৰুমত আত্মহত্যাৰ চেষ্টা চলাইছে বুলি আমি গম পাইছো আৰু যদিও বৰ্তমান সময়ত যিহেতু তেওঁ সুস্থ অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমান তেওঁ আচলতে দিছপুৰ থানাতে ৰখোৱা বুলি আমি গম পাইছো কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ এইটো যে যিহেতু ইমান অপৰাধ যে বহুকেইটা অকল যে এই ৰঞ্জিত বৰা হত্যাকাণ্ড বা ৰঞ্জিত বৰাৰ লগত যি ডকাইতি কৰিলে সেয়াই নহয় এই শাহ আলমে দীৰ্ঘ বছৰ ধৰি এই গ্যাং অফ 6ৰ পৰিচালনা কৰিছিল গতিকে বহু প্ৰান্তত অসমৰ ভিন্ন প্ৰান্তত তেওঁলোকে ডকাইতি সংঘটিত কৰিছে শেহতীয়াকৈ আমি তিনিটা ইমানকেইটা ডকাইতি কাণ্ডৰ সৈতে জড়িত এটা হত্যাকাণ্ডৰ সৈতে জড়িত এহাল বৃদ্ধ দম্পতীক হত্যাৰ ভাবুকিও দিছিলে যিহেতু সেই ঘৰৰ ভাড়া তেওঁ দিয়া নাছিলে 13 লক্ষাধিক টকা ইমানকেইটা অপৰাধৰ লগত জড়িত এগৰাকী অপৰাধী আত্মগ্লানিত সঁচাকৈ ভুগি আত্মহত্যাৰ পথ বাছি লৈছিল নে এয়া নাটক আছিল সেইটোৱে মই ক'ব খুজিছো যে ইমানকেইটা অপৰাধ সংঘটিত কৰাৰ এগৰাকী অপৰাধী যিগৰাকী অপৰাধী আছিলে কোনো ক্লুৱে উলিয়াব পৰা নাছিল ইমান বছৰে কাৰণ আমি জানিব পাইছো প্ৰায় 2005 চনৰ পৰা আচলতে এই ডকাইতি কাৰ্যত লিপ্ত হৈ আছিলে শাহ আলম তাতকৈ ডাঙৰ বিষয় এই শাহ আলমে সেই ডকাইতি টকাৰে এখন বিদ্যালয় চলাই আছিলে যিখন বিদ্যালয় আমি দেখাইছিলো পাঞ্জাৱীত আৰু সেই বিদ্যালয়খনৰ যি ঘৰৰ যি গৰাকী সেই গৰাকীকো ইতিমধ্যে ভাবুকি প্ৰদান কৰা এটা অডিঅ' ভাইৰেল হৈছিলে কিন্তু ইমানখিনি কৰাৰ পাছতো কি কাৰণত সেই আত্মহত্যাৰ কৰিব চেষ্টা চলালে সেয়া আচলতে নাটক নে কি সেয়া এতিয়া আমি ক'ব পৰা নাই বা আমি ক'ব নোৱাৰিম যিহেতু আৰক্ষীয়েও এই মুহূৰ্তলৈ ক'ব খোজা নাই গোটেই বিষয়টো কাৰণ ভিতৰৰ সূত্ৰৰ পৰা আমি গম পাইছো যে বাথৰুমত যোৱাৰ সময়তে পুৱা যেতিয়া বাথৰুম গৈছিল সেই সময়তে তেওঁ আত্মহত্যাৰ চেষ্টা চলাইছিল যেতিয়া দীৰ্ঘ সময় বাথৰুমৰ পৰা ওলাই অহা নাছিলে তেতিয়াই তেওঁ যিগৰাকী তাত নিৰাপত্তাৰক্ষী আছিলে তেওঁ হোৱা দোৱা লগাইছিল আৰু সেই সময়তে তেওঁক অলপ কিছু মুমুক্ষু অৱস্থাত যদি তেওঁক উদ্ধাৰ কৰা হৈছিলে বুলি আমি জানিবলৈ পাইছো কিন্তু বৰ্তমান তেওঁৰ কেনেকুৱা ধৰণৰ অৱস্থা আমি ভাস্কৰ ধন্যবাদ জনাও আপোনাক আমি পুনৰ কৈছো এগৰাকী অপৰাধী শাহ আলম তালুকদাৰ যি কেৱল এটা অপৰাধৰ সৈতে জড়িত নহয় বহুকেইটা অপৰাধৰ সৈতে জড়িত আছিল আৰু শেহতীয়াকৈ দুটাকৈ ডাঙৰ ডাঙৰ ঘটনা সংঘটিত কৰিছে আৰু সেই গ্যাং অফ 6ৰ মূল মাষ্টাৰ মাইণ্ড আমি যদি গ্যাং অফ 6ৰ কথা নকওঁৱেই তথাপিতো কিন্তু শাহ আলম তালুকদাৰৰ নিজৰ যিখিনি অপৰাধ তাৰে তালিকা বহু দীঘল তাৰ পিছত আৰক্ষীৰ জালত পৰাৰ পিছত ইমান বছৰ ধৰি আৰক্ষীয়ে সূত্ৰ উলিয়াব পৰা নাছিলে শাহ আলম তালুকদাৰৰ সেই শাহ আলম তালুকদাৰ আৰক্ষীৰ জালত পৰাৰ পিছত আত্মহত্যাৰ পথ বাছি ল'বলৈ চেষ্টা কৰিছিল কিন্তু মুমূৰ্ষু অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এয়া আছিল শেহতীয়া খবৰ আৰু অধিক জানিবৰ বাবে আমি পৰৱৰ্তী বাতৰিত সংযুক্ত হ'ম ভাস্কৰ
আজিৰে পৰা আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে জুনাইৰ চিমেণ্ট চাপৰিত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন উদুলি মুদুলি চেৰেন পথাৰ দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হৈছে গতিকে খুব বিশেষ এটা তাত যিহেতু থাকিব পৰাকৈ কিছু পৰিমাণে কিছু কষ্টও হৈছে ভক্তগণৰ কিন্তু তথাপিতো ভক্তৰ ৰখেৰে যিহেতু মহিয়ান হৈ আছে সমগ্ৰ পথাৰ গতিকে তাত পানী বা বোকাই বাধা আনিব নোৱাৰে আৰু বতৰ প্ৰতিকূল গতিকে তাৰ বাবেও আয়োজক সমিতি কিছু চিন্তান্বিত হৈ পৰিছিল কিন্তু তথাপিতো দেখিবলৈ পোৱা গৈছে যে হৰি নামেৰে মুখৰিত হৈছে পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰ আগবঢ়াম মন বিকাশ বৰগোহাঁইৰ প্ৰতিবেদন আজিৰ পৰা চিমেণ্ট চাপৰি চেৰেন পথাৰৰ পৰমানন্দ আটা ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ইতিমধ্যে চেৰেন পথাৰত এতিয়া ভক্তৰ আচলতে হুদ বোৱা পৰিলক্ষিত হৈছে আৰু মই সামগ্ৰিক যিটো পৰিৱেশ দেখুৱাইছোঁ এয়া চেৰেন পথাৰত ইতিমধ্যে যি আচলতে প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী যি আচলতে তেওঁলোকৰ যি নামঘৰৰ যি আচলতে দ্বাৰ ইতিমধ্যে উদ্বোধন আচলতে উন্মোচন কৰা হ'ল সমান্তৰালভাৱে মূল গেট আচলতে উন্মোচন কৰা হ'ল আৰু ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা এতিয়া ভক্তবান ৰাইজৰ আগমন ঘটিছে এই ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ থলীলৈ মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এয়া চেৰেন পথাৰৰ পৰমানন্দ আটা ক্ষেত্ৰ আৰু চেৰেন পথাৰৰ পৰমানন্দ আটা ক্ষেত্ৰত এতিয়া বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে আমি সামগ্ৰিক যিটো ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া আছে আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু তিনিদিনীয়া এই বিস্তৃত কাৰ্যসূচী আজি ইয়াতে অনুষ্ঠান আৰম্ভ হৈছে যিটো প্ৰতিকূল বতৰে কিছু বিধি পথালি দিছিল যদিও আজি যথেষ্ট বতৰ ফৰকাল হ'বলৈ আৰম্ভ কৰিছে কেনেধৰণৰ এটা পৰিৱেশ চেৰেন পথাৰত কৃষ্ণ আমাৰ আজি জোনাই জিলাৰ মূল অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰমানন্দ আটা ক্ষেত্ৰত বিভিন্ন ভকতৰ সমাগম ঘটিছে বৈষ্ণৱপাত ভকতভাৱে আহি আছে আমাৰ এই অনুষ্ঠানলৈ আমি সেই আশা কৰি আছোঁ যাতে তেওঁলোকে যেন আহি থাকে আমাৰ এই চেৰেন পথাৰ পৰমানন্দ আটা ক্ষেত্ৰখন যেন মংগলময় হয় আৰু এই স্থানডোখৰ দ্বিতীয় বৈকুণ্ঠ হিচাপে পৰিগণিত হ'বৰ কাৰণে আমি ভকতসকলক আশা কৰিছোঁ তেওঁলোকে আহি আমাক মনৰ কামনা পূৰ কৰে যেন পুৱাৰ পৰা কি কাৰ্যসূচী হৈছে পুৱাৰ পৰা আমাৰ নাম চফাই আছিলে চফাই পাছতে আমাৰ নাম পাত প্ৰসংগ আছিলে পাত প্ৰসংগ আগধৰিছিলে বিনোদ বৰুৱা মৰিধুলা আঞ্চলিক শাখাৰ তাৰ 7 বজাত আছিলে আমাৰ নাম প্ৰসংগ নামাচাৰ্য কৰিছিল নিতু হাজৰিকা শ্ৰী শিৰোমণি আঞ্চলিক শাখাৰ 8 বজাত গছপুলি ৰোপণ মুখ্য ৰূপক শ্ৰী তাপশ্ৰী কলিতা প্ৰাধিকৰণ বিষয়া ধেমাজি জোনাই ভূমি সংৰক্ষণ সংমণ্ডল চিলাপথাৰসহ আমি আশা কৰিছোঁ তেখেতলোকে আহিছে আমাৰ বতৰ যদিও আগতে অনুকূল আছিলে এতিয়া বতৰ ভাললৈ আহিছে আমি এই কথা ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ সেৱা ধৰিছোঁ যাতে আমাৰ এই পথাৰখনত অধিৱেশনভাগি সফল ৰূপায়ণ হয় তাকে বাট চাই আমি আশা কৰি সেৱা ধৰি আছোঁ কৃষ্ণ হয় এয়া আছিল চেৰেন পথাৰৰ পৰা আমি দেখুৱাইছোঁ যে যিহেতু তিনিদিনীয়া যি বিস্তৃত কাৰ্যসূচী মই পুনৰবাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ প্ৰায় ৩০০ বিঘাজোৰা এই হুবিখাল যি আচলতে ভূমিত এনেধৰণে বিভিন্ন ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ১৫ লক্ষাধিক ভকতক আদৰিবলৈ সাজু হৈছে ইয়াৰ আদৰণি সমিতি আৰু একেলগে প্ৰায় ১০,০০০ ভকতে একেলগে আচলতে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ব্যৱস্থা গ্ৰহণ কৰিছে আদৰণি সমিতিয়ে মূল মণ্ডপকে ধৰি বিভিন্ন যিসমূহ উপসমিতিসমূহে নিজা তেওঁলোকে কামত লাগি পৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বতৰে কিছু বিধি পথালি দিছিল যদিও আজিৰ পৰা যিহেতু পুৱা বতৰ যিহেতু ফৰকাল হ'বলৈ আৰম্ভ কৰিছে আৰু এনেধৰণে চেৰেন পথাৰত এতিয়া এক উদুলি মুদুলি পৰিৱেশ আৰু যিহেতু দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব এই পৰমানন্দ আটা ক্ষেত্ৰ আৰু ৰাজ্যৰ লগতে বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা যি আচলতে ৰাইজ আগমন ঘটিছে আৰু নিশ্চিতভাৱে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই যাম আৰু ইতিমধ্যে যিহেতু দিনটোৰ যিহেতু প্ৰথম দিনৰ কাৰ্যসূচী কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে আৰু দিনৰ ভাগত আমি বিভিন্ন পৰিৱেশ এই চেৰেন পথাৰ আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম সময় বিৰতি মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত অহা 17 ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব মহাশিৱৰাত্ৰি পূজা আৰু মেলা। এই উপলক্ষে শিৱদৌল উন্নয়ন পৰিষদে চলাইছে ব্যাপক প্ৰস্তুতি। ধাৰ্য কৰা হৈছে প্ৰায় 60 লাখ টকাৰ বাজেট। শিৱৰাত্ৰি পূজাৰ লগত সংগতি ৰাখি আটাইকেইটা দিনতে কেতবোৰ ভক্তিমূলক সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হ'ব। ইয়াৰ উপৰিও এইবাৰ মহাশিৱৰাত্ৰি পূজাত ভক্তিমূলক সংগীত পৰিৱেশন কৰিবলৈ আহিব বলিউডৰ প্ৰখ্যাত শিল্পী অনুৰাধা পাৰৱাল। গতিকে প্ৰস্তুতি সম্পূৰ্ণ। আমাক অধিক জনাব প্ৰদীপ গগৈ। হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত আৰু অহা 17 ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে এই শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ প্ৰস্তুতি চলোৱা হৈছে। যিহেতু 5 দিনীয়া কাৰ্যসূচী হ'ব 17 ফেব্ৰুৱাৰীৰ পৰা শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলৰ চৌহদত মহাশিৱৰাত্ৰি পূজা আৰু মেলা। আৰু কি কি কাৰ্যসূচী ৰাখিছে মহাশিৱৰাত্ৰি পূজা আৰু মেলাত সেই বিষয়ে জানিব বিচাৰিম। বসন্ত গগৈ কি ক'ব? 17 ফেব্ৰুৱাৰীৰ পৰা ঐতিহাসিক শিৱদৌলত শিৱৰাত্ৰি পূজাৰ মেলা আয়োজন হ'ব। 21 ফেব্ৰুৱাৰীলৈকে এই মেলাখন চলিব আৰু উদ্বোধনী অনুষ্ঠানত আহিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তেওঁৰ লগত উপস্থিত থাকিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় তপন গগৈ ডাঙৰীয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া থাকিব। আৰু 17 তাৰিখে সন্ধিয়ালৈ এখন ভাওনা মঞ্চস্থ কৰা হ'ব। 18 তাৰিখৰ দিনাখনি আমাৰ 55 নামে যিখন স্মাৰক গ্ৰন্থ 55 স্মাৰক গ্ৰন্থখন উদ্বোধন কৰিবলৈ আহিব জ্যেষ্ঠ সাংবাদিক নীতিমণি শইকীয়া ডাঙৰীয়া। আৰু সেইদৰে 18, 19, 20 তাৰিখৰ অনুষ্ঠান আৰম্ভ হ'ব। আমাৰ প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া আহিব, নন্দন প্ৰতীম শৰ্মা বদলৈ ডাঙৰীয়া আহিব। আৰু 21 তাৰিখৰ দিনাখনি অসমৰ ভাৰতবৰ্ষৰ এগৰাকী প্ৰতীক্ষা শিল্পী কণ্ঠশিল্পী অনুৰাধা পৰৱালৰ সত্যম শিৱম সুন্দৰ নামৰ এটা সাংস্কৃতিক অনুষ্ঠান ইয়াত আয়োজন হ'ব। গোটেইবিলাক ডিভ'চনেল চং হ'ব। শিৱৰ ওপৰত তেওঁলোকে গান পৰিৱেশন কৰিব আৰু সেই অনুষ্ঠান উদ্বোধন কৰিব আমাৰ শিৱসাগৰ সদৰ সমষ্টিৰ সমন্বয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই। আৰু অনুষ্ঠানটো সামগ্ৰিকভাৱে ইমানেই আৰু প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলিছে। 580খন বিপণী ইতিমধ্যে আমাৰ গৈছে আৰু ভক্তসকল ইয়ালৈ আগমন ঘটিব। আমি সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ অসমৰ যিসকল ভক্ত আছে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। খৰালি কালত কুম্ভকৰ্ণৰ নিদ্ৰাত জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী। জলসম্পদ বিভাগ আৰু গড়কাপ্তানি বিভাগটোৰ দায়িত্বহীন কাণ্ডত ক্ষোভিত হৈ এটা অঞ্চলৰ ৰাইজ ওলাই আহিল। ঢেকিয়াজুলিৰ নাহৰবাৰী পঞ্চায়ত এলেকাৰ পতালি খোৱাত বিগত বাৰিষাত বেলচিৰি নৈৰ প্ৰবল বানে এটা গড়কাপ্তানি পথ উটুৱাই নিছিল। ইয়াৰ উপৰিও খহনীয়াই ইয়াত ব্যাপক ক্ষতি সাধন কৰিছিল আৰু কেইদিনৰ পিছত পুনৰ বাৰিষা আহিব। কিন্তু আজি বিধ্বস্ত পথটো জলসম্পদ বিভাগ আৰু গড়কাপ্তানি বিভাগে পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নাই কৰা। উল্লেখযোগ্য যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেহেৰু খণ্ডাৰ পৰা বেলচিৰি ষ্টেচন সংযোগী গড়কাপ্তানি পথটো পথালি খোৱা অঞ্চলত প্ৰায় 100 মিটাৰ উটুৱাই নিছিল আৰু সেই সময়ত ইয়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। কিন্তু ৰাইজে শ্ৰমদান কৰি ইয়াৰ কাষতে কোনোমতে এটা বিকল্প পথ নিৰ্মাণ কৰি বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছিল। আগবঢ়াম হৰেণ ভূমিজৰ প্ৰতিবেদন। হয়, ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পতালিখোৱা অঞ্চলৰ ৰাইজে আজি বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে। কিয়নো বিগত বাৰিষাত এই অঞ্চলটোৰ যি কেহেৰুখুণ্ডাৰ পৰা বেলখিৰি সংযোগী গুৰুত্বপূৰ্ণ যি গড়কাপ্তানি পথ আছিলে, এই গড়কাপ্তানি পথ বানপানীয়ে ছিঙি নিছিল। বেলখিৰি নদীৰ যি প্ৰবল বানে ছিঙি নিছিল। একেদৰে এই অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰো তছনছ কৰিছিল বানপানীয়ে। কিন্তু আজি কুপতি আচলতে জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কে ইয়াৰ যি গড়কাপ্তানি পথটো মেৰামতি কৰি দিয়াৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেয়া কিন্তু আজি কুপতি নকৰিলে, যাৰ ফলত কিন্তু এই অঞ্চলটোৰ লোকসকলে ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু কিছুদিনৰ পিছতেই বাৰিষা আগমন হ'ব। কিন্তু বাৰিষাৰ পূৰ্বে খৰালি মাহতেই কিন্তু ইয়াত যি কাম কৰিব লাগিছিলে বিভাগীয় কৰ্তৃপক্ষই জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কে ইয়াৰ পথ মেৰামতি কৰাৰ ক্ষেত্ৰত কিন্তু আজি কুপতি এই কাম নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আজি এই অঞ্চলটোৰ যিসকল লোক স্থানীয় গঞা ৰাইজ কিন্তু আজি ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। সকলো পুৰুষ মহিলা আজি সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে। কিয়নো বিগত বাৰিষাত এই অঞ্চলটোৰ লোকসকলে ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আমি যিটো স্থানত আছোঁ এয়া হৈছে এটা গড়কাপ্তানি পথ। কেহেৰুখুণ্ডাৰ পৰা বেলখিৰি সংযোগী যি পথ, এই পথটো এটা অংশ ছিঙি নিছিলে। তেতিয়াৰে পৰা কিন্তু ইয়াত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছিলে। কিন্তু ৰাইজে আচলতে যথেষ্ট কষ্ট কৰি এই পথ
পথটো নিজে মেৰামতি কৰি এই ইমান অংশ আচলতে ৰাইজে নিজে মেৰামতি কৰি কোনোমতে যাতায়াত ব্যৱস্থা চলাই আছে। এইটো আছিল পকী পথ, এটা গড় কপ্তানি পথ, গুৰুত্বপূৰ্ণ পথ, কিন্তু বৰ্তমানলৈকে এই পথটো মেৰামতি কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কেইটামান ইয়াতে জিঅ' বেগ দিয়ে আচলতে দায়িত্ব সামৰিলে বিভাগীয় কৰ্তৃপক্ষই, আৰু এই স্থানটো বৰ্তমানলৈকে এনেদৰেই পৰি আছে উন্মুক্তভাৱে। ইয়াত কোনো ধৰণৰ পথ মেৰামতিকে ধৰি যি গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেয়া কিন্তু নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। আমি সেই দৃশ্যাংশ দেখাইছোঁ। এয়া হৈছে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ যি পতালিখোৱা অঞ্চলৰ, ইয়াত আছিলে এটা গড় কপ্তানি পথ, পকী পথ। এই পথটোৰ চিন মুকাম এতিয়া নাই। এই স্থানত আছে এতিয়া নদীৰ বালি, আৰু কিন্তু ইয়াত উন্মুক্ত হৈ আছে। বৰ্তমানলৈকে পথ মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই, আৰু যাক লৈ আজি এই অঞ্চলটোৰ যিসকল লোক, স্থানীয় লোক, সেই লোকসকল আজি ওলাই আহিছে আৰু বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে। আমি সেই দৃশ্যাংশ দেখাম। এয়া হৈছে এটা গড় কপ্তানি পথ, অতি গুৰুত্বপূৰ্ণ পথ। এই পথটোৰ কিন্তু অস্তিত্ব নাই এতিয়া, আৰু যাক লৈ আচলতে বিভাগীয় কৰ্তৃপক্ষই ইমান দিনে মেৰামতি কাম কৰিব লাগিছিল কিন্তু বৰ্তমান নকৰিলে। কি ক'ব? হয়, মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে ক'ব খুজিছোঁ, ঢেকীয়াজুলি সমষ্টিৰ নাহৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ এই ৰাস্তাখন আজি ভাঙিছে। ছমাহ হৈ গ'ল। ইয়াৰ ভিতৰত যোৱা বাৰিষাত ভাঙিছে। ইয়াত আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়কে এতিয়ালৈকে কোনো কাণসাৰ দিয়া নাই। আমাৰ স্কুল কলেজৰ পোৱালিবোৰ যাব নোৱাৰে। আমি বেমাৰী হস্পিটেল চিভিললৈ নিব নোৱাৰোঁ। আমি বৰ্তমান ৰাইজে আমি বহুত অসুবিধাত ভুগি আছোঁ। কামৰূপৰ দদৰাত বস্তাই বস্তাই উদ্ধাৰ চোৰাং চাউল। এখন ট্ৰাকৰ পৰা জব্দ 250টা চোৰাং চাউলৰ বস্তা। নলবাৰী মুকালমুৱাৰ পৰা খানাপাৰালৈ গৈ আছিল ট্ৰাকখন। মুকালমুৱাৰ আলীৰ উপাধিৰ এজন লোকৰ নেতৃত্বত বগা চাউলৰ ৰমৰমীয়া ক'লা বেহা চলাৰ অভিযোগ। জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS27C7034। মহানগৰীত পুনৰ 8 কোটি টকাৰ ড্ৰাগছ জব্দ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4 সৰবৰাহকাৰীক। ড্ৰাগছৰ সৈতে জব্দ হৈছে ড্ৰাগছ তৈয়াৰ কৰা কেঁচা সামগ্ৰী। গড়চুক আৰক্ষীয়ে লখৰাৰ পৰা খেদি গ্ৰেপ্তাৰ কৰিছে। আজাৰাৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি। গ্ৰেপ্তাৰ কৰা 4 সৰবৰাহকাৰী স্বামী, স্ত্ৰী আৰু ভাতৃ ভগ্নী। গ্ৰেপ্তাৰ হৈছে ইম্ফলৰ দীপক সিং আৰু পত্নী। গ্ৰেপ্তাৰ হৈছে মেঘালয়ৰ 2 ভাতৃ ভগ্নী। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন 1 কেজি 140 গ্ৰাম। জব্দ হৈছে ML04D2599 নম্বৰৰ অল্টো বাহনখন। যোৰহাটত লেচিৰ আক্ৰমণৰ বলি হৈছে ব্যৱসায়ী। নগৰৰ বহু ঠাইত পৌৰসভাই একাংশ লেচিৰ সৈতে বুজাপৰা কৰি বজাৰৰ নামত ধন সংগ্ৰহ কৰিবলৈ দিয়াৰ পাছতে চলিছে লেচিৰ গুণ্ডাগিৰি। টিআৰপি ৰোডৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ সামগ্ৰী অনা গাড়ীৰ পৰা ধন দাবী কৰে লেচিৰ দলে। ইয়াকে লৈ বাক বিতণ্ডাৰ সৃষ্টি হোৱাত লেচিৰ দলটোৱে মাৰপিট কৰে ব্যৱসায় প্ৰতিষ্ঠানটোৰ গৰাকী ওম প্ৰকাশ গুপ্তাক। আৰু এই সমগ্ৰ ঘটনা দৃশ্যবন্দী হৈছে CCTV কেমেৰাত। ঘটনা সন্দৰ্ভত যোৰহাট সদৰ আৰক্ষীক অভিযোগ দাখিলৰ পিছতো কোনো ব্যৱস্থা নললে যোৰহাট আৰক্ষীয়ে। লেচিৰ গুণ্ডাৰাজৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব পৌৰসভা তথা আৰক্ষীয়ে, তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। সাতশ হয়, মোৰ বাঁহৰ দোকান আছে টিআৰপি ৰোডত। 700 তিনিজনে আহি মোক পইচা দাবী কৰিলে বাঁহৰ হেৰি 700। তাৰপিছত মই কথাখিনি কোৱাৰ কাৰণে মোৰ লগত মাৰধৰ কৰিলে তেওঁলোকে। কিহৰ পইচা মানে কিহৰ পইচা লাগে? তেওঁলোকৰ 700 পইচা লাগে, কিন্তু তাতে কথাটো হ'ল মানে তেওঁলোকৰ মতে মোৰ পইচাটো তেওঁ নথকা অৱস্থাটো তুলি থব লাগে, আৰু তেওঁ যেতিয়া আহিব তেতিয়া তেওঁক দিব লাগে। আপোনাৰ দোকান আছে নেকি? দোকান আছে। আপোনাৰ লেচি পইচা যে বিচাৰে আপোনাৰ গাড়ী লাগে নেকি? মোৰ গাড়ী ৰাস্তাত নালাগে, মোৰ দোকানৰ ভিতৰত লাগে। তেতিয়াহ'লে কেতিয়াবা মানে সেইটো মিলা মিলি কৰিবৰ কাৰণে মানে নহয় মানে আপোনাৰ দোকানৰ ভিতৰত গাড়ী সোমোৱাৰ পিছত আপোনাক আকৌ কেলে পইচা বিচাৰে? সেইটোৱে কথা। এতিয়া বাকীখিনি দোকানে হেৰি তেওঁলোকে উপজাচি মানে হেৰি কৰি লয় আমাৰ পৰা। আপুনি কয় নাই যে মোৰ দোকানত গাড়ী সোমাই মই আপোনাক পইচা কিয় দিম? সেইটো কোৱাৰ কাৰণে মোৰ লগত মাৰপিট কৰিছে তেওঁলোকে। কিমান দিনৰ পৰা হৈছে আপোনাৰ লগত? এইটো আজি 3 মাহ 4 মাহৰ ভিতৰৰ পৰা হৈছে।
বাল্য বিবাহ খাবলৈ গৈ বিপদত পৰিল এজন লোক বঙাইগাঁও জিলাৰ 2 নম্বৰ সুপাৰীগুৰিৰ বাল্য বিবাহ খাবলৈ গৈ আৰক্ষীৰ জালত পৰিছে জাহিৰ আলী মণ্ডল নামৰ এজন লোক অসম আৰক্ষীৰ নিৰ্দেশ মৰ্মে বাল্য বিবাহ খাবলৈ যোৱা প্ৰথমগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে বঙাইগাঁওৰ 2 নং সুপাৰীগুৰিৰ জাহিৰ আলী মণ্ডলক গ্ৰেপ্তাৰ গেৰুকাবাৰী আৰক্ষী ভতিজাৰ বাল্য বিবাহ খাবলৈ যোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে আমি পুনৰ কৈছো বাল্য বিবাহ বিৰোধী অভিযান চলি আছে তাৰ মাজতে যেহেতু বাৰম্বাৰ কৈ থকা হৈছিল যে যোনে বাল্য বিবাহ খাবলৈ গৈছিল বা বাল্য বিবাহৰ সৈতে জড়িত বা বাল্য বিবাহৰ ক্ষেত্ৰত ৰভা দিয়াৰ পৰা আৰম্ভ কৰি ৰান্ধনীলৈকে সকলো কিন্তু আৰক্ষীৰ আওতাত বা আইনৰ আওতাত আহিব আৰু তাৰে এটা উদাহৰণ হৈছে ইয়াত ৰাজ্যৰ প্ৰথমজন এনেকুৱা এজন লোক যিজনে বাল্য বিবাহ খাবলৈ গৈ আৰক্ষীৰ জালত পৰিছে গ্ৰেপ্তাৰ হৈছে আৰু বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈ আছে ৰঙিয়াত বাল্য বিবাহৰ গোচৰত এতিয়ালৈকে 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে ৰঙিয়াৰ উদিয়ানাত 4 জন বেআইনী স্বামীৰ লগতে পৰিয়ালৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে অভিযুক্ত লোককেইজনক আৰু হোজাই প্ৰতি নিশা ভয়ংকৰ অগ্নিকাণ্ড নতুন বজাৰ অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত 9খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে মিঠাই দোকানৰ পৰা জুইৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অভি সিং আৰু হৰিবংশ সিং অগ্নিকাণ্ডত প্ৰায় 20 লাখতকৈ অধিক টকাৰ ক্ষয়ক্ষতি হৈছে 5খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰে জুই ভিজুৱেলছ দেখুৱাইছো হোজাই প্ৰতি নিশাৰ ভাগত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা নতুন বজাৰ অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা আৰু ইয়াৰ সৈতে নিউজ কেনৰ পৰা বিদায় লৈছো নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড